মৰমৰ ছাত্ৰ ছাত্ৰীসকল মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকলৈ লৈ আহিছোঁ পঞ্চম মানৰ নতুন গণিতৰ 11 নম্বৰ পাঠ আয়তন আৰু ভৰৰ যোগ। আমি আজি ভিডিঅ'টোত প্ৰথমে আমি আয়তন কি আৰু আয়তন সম্পৰ্কীয় যিকেইটা ইয়াত অংক দি আছে সেইকেইটা আমি কৰিবলৈ যত্ন কৰিম। এতিয়া আমি পাঠটোত দিয়া কথাখিনি প্ৰথমে এবাৰ চাই লওঁ আহা। শনিবাৰে জিতুৰ স্কুল বেগটো অলপ পাতল আৰু চেপেটা যেন লাগিল। সপ্তাহটোৰ অন্য দিনকেইটাত বেগটো ডাঙৰ ডাঙৰ যেন লাগে, গধুৰ হয়। ভনীয়েক ৰাগিনীয়ে ভাবিলে জিতুৰ বেগটোত বাৰু তেওঁৰ কিতাপখিনিও ধৰিবনে? চালে গোটেইখিনি নধৰে। বেগটোৰ নিশ্চয়কৈ এটা নিৰ্দিষ্ট ধাৰণ ক্ষমতা আছে। ৰাগিনীয়ে ক'লে, বেগটোত অভিধানৰ দৰে কিতাপ দুখনমানহে ধৰিব, নহয়নে ককাইদেউ? জিতু, তো অভিধানখনৰ আয়তন যে বেছি। ৰাগিনী, আয়তন? জিতু, যিকোনো এটা গোটা বস্তুৱে আগুৰি থকা ঠাইখিনিয়ে হৈছে বস্তুটোৰ আয়তন। ৰাগিনী, সকলো বস্তুৰে আয়তন থাকেনে? বায়ু, পানী, শিলগুটি আদিৰ? জিতু, থাকে। ৰ'বা, তোমাক মই কেইবিধমান বস্তু দেখুৱাওঁ। চোৱাচোন, ঔষধৰ বটলটোত কিমান ঔষধ আছে, সৌ পানীৰ টেংকিটোত কিমান পানী ধৰে বুলি লিখা আছে। এইবোৰেই আয়তন, মানে তৰলৰ আয়তন। মূলতঃ মিলিলিটাৰ, লিটাৰ আদি এককেৰে তৰলৰ আয়তন জোখা হয়। এতিয়া অন্য কেইটামান সামগ্ৰীত কি একক লিখা আছে চাওঁচোন আহা। গাখীৰৰ পেকেটত 500 মিলি, ইয়াত গাখীৰৰ পেকেট এটাত দিয়া আছে 500 ml, 500 ml লিখা আছে। বটলটোত থকা ঔষধ 50 মিলি, 50 ml ইয়াত লিখা আছে। বটলত থকা নখ পলিচ 5 মিলি, ইয়াত 5 ml লিখা আছে। পানীৰ টেংকি 500 লি, মানে 500 লিটাৰ। আমি ইতিমধ্যে পানীৰ টেংকটোত দেখিছোঁ 500 লিটাৰ লিখা আছে। এইবিলাকেই হ'ল তৰলৰ আয়তনৰ যোগ। আমি তৰলৰ পনীয়া বস্তুৰ যেতিয়া আয়তন জুখিম তেতিয়া আমি সৰু এককত হ'লে মিলিলিটাৰ আৰু ডাঙৰ এককত হ'লে লিটাৰত লিখিব লাগে। ইয়াৰ পিছত জিতুৱে আকৌ কৈছে, জিতু, আৰু এটা কথা কি জানানে? আয়তনৰ কোনো পৰিৱৰ্তন নহয়। এটা পাত্ৰৰ পৰা অন্য এটাত ঢালি দিলে আয়তন একেই থাকে, বা 2 বা ততোধিক পাত্ৰৰ তৰল একেলগ কৰিলেও তৰলৰ আয়তনৰ কোনো পৰিৱৰ্তন নহয়। সেইদৰে বেছি আয়তনৰ পৰা কমকৈ ভাগ কৰিলেও আয়তন একেই থাকে। এইটোৱে আয়তনৰ ৰক্ষণশীলতাৰ নীতি। বুজো আহা, লিটাৰ আৰু মিলিলিটাৰ মাজৰ সম্পৰ্ক। আমি এতিয়া লিটাৰ আৰু মিলিলিটাৰ মাজতনো কি সম্পৰ্ক আছে এই সম্পৰ্কে জানিবলৈ যত্ন কৰিম। ফাকুৱা খেলিবলৈ পদুম নাৰায়ণহঁতৰ ঘৰলৈ ওলাল। পদুমৰ হাতত এটা ফিচকাৰী আৰু এটা বটল। ইয়াত দেখিছা এটা ফিচকাৰীৰ ছবি দি আছে আৰু এটা বটলৰ ছবি দিয়া আছে। বটলটোত পানী ধৰে 1 লিটাৰ আৰু ফিচকাৰীটোত 200 মিলিলিটাৰ। ইয়াত লিখা আছে 200 ml ফিচকাৰীটোত আৰু বটলটোত 1 লিটাৰ লিখা আছে। পদুমে ফিচকাৰীটোৰে বটলটোত ৰঙীন পানী ভৰাব ধৰিলে। 5 বাৰত বটলটো ভৰ্তি হ'ল। মুঠতে বটলটোত 5 পূৰণ 200 মিলি সমান 1000 মিলি ৰঙীন পানী ধৰিলে। এতিয়া এই ফিচকাৰীটোৰে যদি আমি এই 1 লিটাৰ বটলটো ভৰাবলৈ খোজোঁ তেন্তে আমি 5 বাৰত ভৰাব পাৰিম, কাৰণ ইয়াত 200 ml কৈ পানী ধৰিব। গতিকে 200 কৰি যেতিয়া আমি 5 বাৰ দিম, গতিকে ইয়াত 5 পূৰণ কৰিছে, আমি কিমান পাম? 1000 মিলিলিটাৰ পানী আমি ভৰাব পাৰিম। আৰু 1000 মিলিলিটাৰ মানে কিমান হ'ব? 1 লিটাৰ, কাৰণ এই বটলটোত 1 লিটাৰ ধৰে বুলি ইয়াৰ আয়তন 1 লিটাৰ বুলি লিখা আছে। পদুমে বিচাৰি উলিয়ালে লিটাৰ আৰু মিলিলিটাৰ মাজৰ সম্পৰ্কটোনো কি চাওঁ আহা। সম্পৰ্কটো কি ধৰণে লিখিছে, পদুমে কি ধৰণে পালে? 1 লিটাৰ সমান 1000 মিলিলিটাৰ। আমি ইতিমধ্যে গম পালোঁ যে 1 লিটাৰত 1000 মিলিলিটাৰ পানী ধৰে, কাৰণ আমি 200 ml কৈ ইয়াত 5 বাৰ ভৰাইছিলোঁ। বা 1 মিলি সমান 1000 ভাগৰ 1 লিটাৰ। গতিকে আমি যদি 1 মিলিলিটাৰক আমি লিটাৰত প্ৰকাশ কৰোঁ তেতিয়াহ'লে 1 মিলিলিটাৰটো হ'ব 1000 ভাগৰ 1 লিটাৰ। আমি মিলিলিটাৰক মিলি আৰু লিটাৰক চমুকৈ লি বুলি লিখোঁ। এতিয়া ইয়াত কেইটামান অংক আছে, বুজো আহা, কৰোঁ আহা বুলি দিয়া আছে। লিটাৰক মিলিলিটাৰত প্ৰকাশ কৰোঁ আহা। উদাহৰণ 1 নম্বৰ,
4 লিটাৰক মিলিলিটাৰলৈ 1 লিটাৰ সমান 1000 মিলিলিটাৰ আমি ইতিমধ্যে পাইছোঁ গতিকে 4 লিটাৰত হ'ব 4 পূৰণ 1000 মিলিলিটাৰ সমান 4000 মিলিলিটাৰ উদাহৰণ 2 নম্বৰ দি আছে 6 লিটাৰ 250 মিলিলিটাৰক মিলিলিটাৰলৈ 6 লিটাৰত আমি পালোঁ 6000 মিলিলিটাৰ আৰু 250 মিলিলিটাৰ আছে দুইটা লগ লগাই 6250 মিলিলিটাৰ উত্তৰ পালোঁ এতিয়া এটা কথা মন কৰিবা যেতিয়া আমি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰিব লাগে তেতিয়া আমি ইয়াত লিটাৰৰ ক্ষেত্ৰত আমি 1000 পূৰণ কৰিব লাগিব আৰু যেতিয়া আমি সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰিম মিলিলিটাৰ পৰা লিটাৰলৈ তেতিয়া আমি 1000ৰে পূৰণ হৰণ কৰিলে উত্তৰটো আমি পাম কথাটো মনত ৰাখিবা ডাঙৰ এককৰ পৰা সৰু এককলৈ পূৰণ আৰু সৰু এককৰ পৰা ডাঙৰ এককলৈ পৰিৱৰ্তন কৰিবলৈ হলে হৰণ কৰিব লাগিব 3 নম্বৰ উদাহৰণটো দিয়া আছে 3.085 লিটাৰক মিলিলিটাৰলৈ 3.085 লিটাৰক মিলিলিটাৰলৈ ইতিমধ্যে কৈছো যে ডাঙৰ এককৰ পৰা সৰু এককলৈ নিবলৈ হলে আমি কি কৰিব লাগে পূৰণ কৰিব লাগে গতিকে ইয়াত চোৱা 3.085 লিটাৰ মানে 3 লিটাৰ আৰু 0.085 লিটাৰ এই দুটা লগ লাগি আছে গতিকে ইয়াত লিখা হৈছে 3 লিটাৰ যোগ 0.085 লিটাৰ এইখিনি দশমিকত আছে আৰু এইখিনি দশমিকত নাই তিনিটো দশমিকত নাই আৰু এইটো দশমিক যুক্ত সংখ্যা দুইটা লিটাৰত আছে গতিকে আমি দুইটাকে আমি মিলিলিটাৰলৈ নি ল'ব লাগিব মিলিলিটাৰ নিবৰ কাৰণে আমি 1000ৰে পূৰণ কৰিব লাগিব গতিকে 3 পূৰণ 1000 মিলিলিটাৰ যোগ 0.085 পূৰণ 1000 মিলিলিটাৰ দুইটা আমি পূৰণ কৰোঁতে পালোঁ 3 পূৰণ 1000 পালোঁ আমি 3000 মিলিলিটাৰ যোগ 0.085 পূৰণ 1000ত আমি পালোঁ 85 মিলিলিটাৰ গতিকে উত্তৰটো হ'ব 3085 মিলিলিটাৰ এইটোনো আমি 0.085 পূৰণ 1000 কৰোঁতে 85 মিলিলিটাৰ কিদৰে পালোঁ সেই সম্পৰ্কে আমি পাছৰ অংকখিনি কৰোঁতে আলোচনা কৰিম তোমালোকে মন দি চাবা ইয়াৰ পাছত আছে মিলিলিটাৰক লিটাৰত প্ৰকাশ কৰোঁ ইয়াতে উদাহৰণ দি আছে 6530 মিলিলিটাৰক লিটাৰলৈ নিব লাগে গতিকে এইটোনো কেনেকৈ কৰিছে ইয়াত চোৱা 6530 মিলিলিটাৰ সমান 6530 পূৰণ 1000 ভাগৰ 1 ইয়াত কিন্তু পূৰণ হৈছে যদিও এইটো আসলতে হৰণেই হৈ আছে সো যেহেতু 1 মিলিলিটাৰ সমান 1000 ভাগৰ 1 লিটাৰ গতিকে 6530ৰ লগত 1000 ভাগৰ 1 লিটাৰটো পূৰণ কৰিছে এতিয়া তুমি যদি চোৱা দেখিবা তলত 1000 আছে আৰু ওপৰত 6530 পূৰণ 1 আছে গতিকে 6530ক 1000ৰে হৰণ হৈ আছে আৰু সেই কাৰণে আমি তলত হেতু পাইছো চোৱা 6530 হৰণ 1000 ইয়াত দেখিবা ইয়াত আমি যে লিখিছো 6530 পূৰণ 1000 ভাগৰ 1 ওপৰত আছে 6530 পূৰণ 1 আৰু তলত আছে 1000 গতিকে ইয়াত আমি পালো 6530 ওপৰত আৰু তলত আমি পালো 1000 এতিয়া আমাৰ ওপৰৰ সংখ্যাটোতো এককত 0 আছে আৰু তলৰ সংখ্যাটোতো এককত 0 আছে গতিকে দুইটা 0 আমি কটাকটি কৰি দিব পাৰো কটাকটি কৰি দিয়াৰ লগে লগে দুটা নাইকিয়া হৈ গ'ল গতিকে 600 ওপৰত পালো 653 আৰু তলত পালো 100 আৰু এতিয়া ইয়াক দশমিকলৈ পৰিৱৰ্তন কৰি দিলে কি হৈ গ'ল যেহেতু আমাৰ 100ত দুটা শূন্য আছে 100ত আমাৰ দুটা শূন্য আছে একক আৰু দশকত গতিকে ইয়াত আমি দশমিক দিবলৈ হলে ওপৰৰ সংখ্যাটোৰ এককৰ ফালৰ পৰা একক দশক আমি সোঁফালৰ পৰা দুটা অংক বাদ দি দশমিক দিলে হয় গতিকে উত্তৰটো হ'ল 6.53 লিটাৰ এনেকৈ উদাহৰণ 2 দি আছে 65 মিলিলিটাৰক লিটাৰলৈ একেদৰেই হ'ব 1 মিলিলিটাৰ সমান 1000 ভাগৰ 1 লিটাৰ এটাকে 65 মিলিলিটাৰ যেটো আমি আগত আলোচনা কৰিছো এটো পুনে পুনে কৰি দিছে যে 65 পূৰণ 1000 ভাগৰ 1 নকৰি এটো পুনে পুনে 65 টোক আমি 1000 ৰে হৰণ কৰিছো আৰু উত্তৰটো আমি পাইছো 0.065 লিটাৰ যে 0.065 লিটাৰ আমি কিয় পালো ইতিমধ্যে আগৰ অংকটোত আমি আলোচনা কৰিছো যে আগত 100ৰ দুটা শূন্য আছিল আৰু 1000ৰ তিনটা শূন্য আছে
গতিকে আমি ওপৰৰ সংখ্যাটোক আমি যেতিয়া দশমিক দিব লাগিব, দশমিকত প্ৰকাশ কৰিব লাগিব, তেতিয়া আমি ইয়াত যিহেতু শূন্য 3টা আছে, গতিকে ইয়াকো আমি 3টা অংকলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব, তেতিয়াহে আমি দশমিক দিব পাৰিম, তেতিয়াহে উত্তৰটো শুদ্ধ হ'ব। গতিকে আমি 3টা অংকলৈ কিদৰে পৰিণত কৰিলোঁ, 65ৰ আগত শূন্য এটা লগাই দিলোঁ। এতিয়া সেই হিচাপে আমি দশমিকত প্ৰকাশ কৰোঁতে পালোঁ 0.0.065। উদাহৰণ 3 দিয়া আছে 8 লিটাৰ 500 মিলিলিটাৰক লিটাৰলৈ। এতিয়া 8 লিটাৰ 500 মিলিলিটাৰ সমান 8 লিটাৰ যোগ 500 মিলিলিটাৰ। গতিকে 500 মিলিলিটাৰটোক আমি লিটাৰলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে পোনে পোনে 500ক আমি 1000ৰে হৰণ কৰি দিলে আমি সেইটো লিটাৰত পাম। আৰু ইতিমধ্যে 8 লিটাৰটো লিটাৰত হৈ আছে, গতিকে 8 লিটাৰ যোগ 1000 ভাগক 500 লিটাৰ। গতিকে ইয়াক আমি দশমিকত প্ৰকাশ কৰোঁতে কি হ'ল, ওপৰৰ 2টা শূন্য কাট আৰু তলৰ 2টা শূন্য কটাকটি হৈ আমি পাম 10/5 থাকিব। 10/5, 5টোক যেতিয়া আমি দশমিকত প্ৰকাশ কৰিম, 10ত এটা শূন্য থাকিব, গতিকে আমি ওপৰৰ এটা অংক বাদ দি দশমিক দিলে হ'ল। সেই হিচাপে 0.5 লিটাৰ আমি পালোঁ। গতিকে 8 লিটাৰ যোগ 0.5 লিটাৰ, উত্তৰটো হ'ব 8.5 লিটাৰ। এতিয়া আমি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰবোৰ কৰিবলৈ চেষ্টা কৰোঁ আহা। ইয়াত দিয়া আছে নিজে চেষ্টা কৰা, তলৰ এককবোৰ পৰিৱৰ্তন কৰা। এ নম্বৰ দি আছে 7 লিটাৰক মিলিলিটাৰলৈ, বিত দিয়া আছে 8 লিটাৰ 250 মিলিলিটাৰক মিলিলিটাৰলৈ, চিত দি আছে 5.0125 লিটাৰক মিলিলিটাৰলৈ, ডিত দি আছে 5620 মিলিলিটাৰক লিটাৰলৈ, ইত দি আছে 55 মিলিলিটাৰক লিটাৰলৈ। এতিয়া আমি এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ যত্ন কৰোঁ আহাচোন। এ নম্বৰ আছিল 7 লিটাৰক মিলিলিটাৰলৈ। উত্তৰটো হ'ব 1 লিটাৰ সমান 1000 মিলিলিটাৰ। আমি জানো যে 1 লিটাৰ সমান 1000 মিলিলিটাৰ। ইতিমধ্যে আমি পদুমে ফিছকাৰীটোৰে 1 লিটাৰ বটলটো 200 মিলিলিটাৰকৈ ভৰাওঁতে আমি গম পালোঁ যে 1 লিটাৰত 1000 মিলিলিটাৰ থাকে। গতিকে 7 লিটাৰত হ'ব 7 পূৰণ 1000 মিলিলিটাৰ সমান 7000 মিলিলিটাৰ। উত্তৰটো হ'ব 7000 মিলিলিটাৰ। আৰু মই আগতে তোমালোকক কৈছোঁ যে যেতিয়া আমি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তন কৰিব লাগে, তেতিয়া পূৰণ কৰিব লাগে। আৰু এই ক্ষেত্ৰত 1000ৰে পূৰণ কৰিব লাগিব, কিয়নো 1 লিটাৰ সমান 1000 মিলিলিটাৰ। বি নম্বৰত আছে 8 লিটাৰ 250 মিলিলিটাৰক মিলিলিটাৰলৈ নিব লাগে। ইয়াতো 8 লিটাৰ আৰু 250 মিলিলিটাৰ, এইটোক আমি যিহেতু 8 লিটাৰত আমি কিমান মিলিলিটাৰ পাম, গতিকে এইটো ডাঙৰ এককৰ পৰা সৰুলৈ নিব লাগে, সেইকাৰণে আমি ইয়াত 1000ৰে পূৰণ কৰিছোঁ। আৰু যোগ ইতিমধ্যে লগত 250 মিলিলিটাৰ আছেই সৰু এককৰ, গতিকে সেইটো আমি যোগ কৰিব লাগিব 250 মিলিলিটাৰ। এতিয়া আমি এফালে পালোঁ 8000 মিলিলিটাৰ যোগ 250 মিলিলিটাৰ। এতিয়া উত্তৰটো হ'ব 8250 মিলিলিটাৰ। চি নম্বৰত 5.0125 লিটাৰক মিলিলিটাৰলৈ। এইটো অংকটো দেখিলে তোমালোকে ভয় খাব নালাগে। 5.0125 লিটাৰ মানে দশমিকৰ এই দশমিক বিন্দুটোৰ বাওঁফালে যিটো আছে এইটো লিটাৰত, আৰু দশমিকৰ পাছত যিখিনি আছে এইখিনিও লিটাৰত দিয়া আছে। কিন্তু আমি এটা কথা মন কৰিব লাগে যে যিটো 5 দশমিকৰ বাওঁফালে যিটো আছে 5 লিটাৰ, এইটো পোনপটীয়াকৈ আমি 1000 পূৰণ কৰিলে আমি 5000 পাওঁ। কিন্তু ইয়াক 1000ৰে পূৰণ কৰিলে অকণমান কেনেধৰণৰ হ'ব মই তোমালোকক বুজাই দিছোঁ। যি হওক আমি ইয়াক দুটা ভাগ কৰিম। এতিয়া দশমিকৰ বাওঁফালে যিটো আছে এইটো 5 লিটাৰ, লগতে এইটো যোগ হৈ আছে, যোগ 0.0125 লিটাৰ। এতিয়া দুইটাকে আমি 1000ৰে যদি পূৰণ কৰি দিওঁ, এইটো পোনপটীয়াকৈও 1000ৰে পূৰণ কৰিব পাৰি, তোমালোকক মই বুজি পাবৰ কাৰণে ভাগ কৰি দিছোঁ। চোৱা, 5 পূৰণ 1000 মিলিলিটাৰ। গতিকে যিহেতু আমি ডাঙৰ এককৰ পৰা সৰু এককলৈ নিম, গতিকে 1000ৰে পূৰণ কৰিলোঁ, যোগ বাকী আছে আমাৰ 0.0125 লিটাৰ। গতিকে এইটোকো আমি মিলিলিটাৰলৈ নিবৰ কাৰণে 1000ৰে আমি পূৰণ কৰিছোঁ। এতিয়া ইয়াত পালোঁ 5 পূৰণ 1000
5000 মিলিলিটাৰ যোগ এইটো আমি 12.5 মিলিলিটাৰ পালো কেনেকৈ পালো এবাৰ চাই লোৱাচোন মন কৰিবা আমি যেহেতু এটো পূৰণ কৰিছো 0.0125 পূৰণ 1000 0.0125 পূৰণ 1000 কৰিলে চোৱা সংখ্যাটো এনে ধৰণৰ হ'ব এই তিনিটা শূন্যৰে আমি পূৰণ এটা এটাকৈ কৰিলে তিনিটা শূন্য পালো তাৰ পিছত একেৰে পূৰণ কৰিলো আমি 1 5 গুণ 5 পালো 1 2 গুণ 2 পালো 1 1 গুণ 1 পালো 1 0 গুণ 0 পালো 1 0 গুণ 0 পালো এতিয়া আমি সংখ্যাটো পালো এই ধৰণে এতিয়া যেহেতু সংখ্যাৰ আগৰ শূন্য কিটাৰ কোনো মূল্য নাই গতিকে আমি এই দুটা শূন্য নাইকিয়া কৰি দিলে কি পাম এটো পাম 1 2 5 0 0 0 তিনিটা শূন্য এতিয়া ইয়াক যেতিয়া আমি দশমিকলৈ পৰিৱৰ্তন কৰি দিম দশমিক দি দিম তেতিয়া দেখিবা সংখ্যাটোত আমাৰ পূৰণ কৰা সংখ্যাটোত কি আছিল দশমিকটো 4টা অংকৰ এৰি পেলাই আমি দশমিকটো পাইছো 1 2 5 2 1 0 গতিকে ইয়াতো আমি 4টা অংক বাদ দিব লাগিব বাদ দি পেলাইহে বা 4টা অংকৰ পাছতহে আমি দশমিক বিন্দুটো দিব লাগিব গতিকে 1 2 3 4 এই 4টা অংক বাদ দি আমি দশমিক দিছো দশমিক বিন্দুটো আৰু এফালে 12 থাকিল গতিকে এটো হ'ব 12.5000 এতিয়া আমি এই শূন্য কিটা বাদ দিম এইটা ট্ৰেইলিং জিৰো বুলি কয় দশমিক সংখ্যাত এইকিটা দশমিকৰ পাছত যেটো অংক থাকে তাৰ পাছত যদি আৰু শূন্য থাকে তেন্তে আমি সেই শূন্য কিটা বাদ দিব পাৰো তাৰ মূল্যৰ পৰিৱৰ্তন নহয় একেই থাকে গতিকে আমি মিলিলিটাৰ এটো মিলিলিটাৰ পালো ইয়াক এনে ধৰণে লিখিব পাৰো 12.5 মিলিলিটাৰ গতিকে আমি ইয়াত উত্তৰটো পালো 5 লিটাৰৰ পৰা আমি 5000 মিলিলিটাৰ আৰু ইফালে 0.0125 লিটাৰৰ পৰা আমি পালো 12.5 মিলিলিটাৰ দুটা যোগ কৰি আমি পালো 5012.5 মিলিলিটাৰ ডি নম্বৰত আছে 5620 মিলিলিটাৰক লিটাৰলৈ এতিয়া এটো সৰু একক মিলিলিটাৰ তাৰ পৰা আমি ডাঙৰ এককলৈ নিব লাগে গতিকে ইয়াক পুনে পুনে এই সংখ্যাটো 5620ক আমি 1000 ৰে হৰণ কৰিলে আমি লিটাৰলৈ পৰিৱৰ্তন কৰিব পাৰিম কিন্তু আমি হৰণ 1000 ৰে কিয় কৰিম সেই কথাটো জানিবৰ কাৰণে আমি এই কথাটো জানিব লাগিব যে যেহেতু 1 মিলিলিটাৰ সমান 1000 ভাগৰ 1 লিটাৰ গতিকে ইয়াৰ লগত এটো পূৰণ হৈছে এটো তোমালোকে জানিবৰ কাৰণে মই দি দিছো যে 5620 পূৰণ 1000 ভাগৰ 1 ৰে পূৰণ কৰিলে আমি লিটাৰ পাম যে আমি ইয়াক যেতিয়া পূৰণ কৰিলে এই কথাটো একেই হৈ যায় হৰণেই হৈ যায় তুমি চোৱা ইয়াতে 1000 ভাগৰ 1 আৰু ওপৰত আছে 5620 পূৰণ 1 এই দুটা লগ লাগি আমি 5620 এ পাইছো চোৱা 5620 পূৰণ 1 ইয়াত পাইছো 5620 আৰু তলত 1000 5620 হৰণ 1000 পালো গতিকে আমি যেহেতু 5620 হৰণ 1000 পালো ইয়াতে দেখিছা 5620 এককৰ ঘৰত 0 আছে আৰু 1000 ৰ এককৰ ঘৰত এটা 0 আছে গতিকে এই দুটা 0 আমি কটাকটি কৰি দিব পাৰো এই দুটা 0 আমি যেতিয়া কটাকটি কৰি দিলো দুটা সংখ্যাৰে এককৰ ঘৰৰ 0 দুটা যেতিয়া আমি কটাকটি কৰি দিলো তেতিয়া আমি পালো তলত 100 আৰু ওপৰত 562 এইটুক যেতিয়া আমি হৰণ কৰিম এশৰে এটা কথা এটো মনত ৰাখি থোৱা যেতিয়া আমি এশৰে হৰণ কৰিব লাগে কোনো সংখ্যাক তেতিয়া আমি তাত দুটা 0 আছে গতিকে আমি হৰণ কৰিব লগা সংখ্যাটো দুটা অংক বাদ দি বা সোঁফালৰ পৰা যদি দুটা অংক বাদ দি পেলাই দশমিক দিলে দশমিক বিন্দুটো দিলে উত্তৰটো ওলাই পৰে গতিকে উত্তৰটো হ'ব 5.62 লিটাৰ ই নম্বৰত আছে 55 মিলিলিটাৰক লিটাৰলৈ ডি নম্বৰটোৰ সৈতে একেই নিয়মত হ'ব শাৰীটো নিলিখি আমি পুনে পুনে 55 হৰণ 1000 আমি লিখিব পাৰো গতিকে ইতিমধ্যে আগৰ অংকটো তোমালোকক কৈছো যেহেতু আমি ইয়াতে 1000 ৰ তিনিটা 0 আছে আমি কটাকটি কৰিবলৈ উপায় নাই ওপৰৰ সংখ্যাটোত যদি 0 থাকিলহেতেন আমি কটাকটি কৰিলোহেতেন যেহেতু কটাকটি কৰিবলৈ উপায় নাই গতিকে আমি ইয়াক আমি কি কৰিব লাগিব তিনিটা 0 আছে আমি হৰণ কৰিব লগা সংখ্যাটো তিনিটা অংক আগুৱাই দশমিক বিন্দুটো দিব লাগিব
সোঁফালৰ পৰা তিনিটা অংক বাদ দি দশমিক বিন্দুটো দিব লাগিব এতিয়া যেহেতু আমাৰ দুটা অংক আছে 5 আৰু 5 গতিকে এইটো আমি তিনিটা অংকলৈ পৰিৱৰ্তন কৰি ল'ব লাগিব তিনিটা অংকলৈ পৰিৱৰ্তন কৰি ল'লে আমি এই 55 টোৰ আগত 0 এটা দি ল'লে আমাৰ তিনিটা অংক হ'ব আৰু তেতিয়া আমি দশমিক বিন্দুটো দিব পাৰিম গতিকে সেই হিচাপে আমি 1 2 এই তিনিটা অংক কৰি ল'লো 5 5 আৰু 0 সোঁফালৰ পৰা দশমিক বিন্দু দিছো গতিকে উত্তৰটো হ'ল 0.055 লিটাৰ আজিৰ ভিডিঅ'টোত এইখিনিকে লৈ আহিলো ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকৰ কাৰণে এই পাঠটোৰ ঘৰ সম্পৰ্কীয় প্ৰশ্ন উত্তৰসমূহ লৈ আহিম আশা কৰোঁ তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা